লাগে এমপি হ'ব লাগে বাট আমাৰ সংবিধানত বা আমাৰ কনষ্টিটিউচনত এটা প্ৰভিজন আছে যে যিকোনো মানুহক আমি যদি প্ৰাইম মিনিষ্টাৰে বিচাৰে প্ৰেচিডেণ্টক কৈ পেলাই প্ৰেচিডেণ্টে সেইজন মানুহক এপইণ্টমেণ্ট দি দিব পাৰে ধৰি লোৱা তোমালোকে ইয়াত লৈ লোৱা সাপোজ কৰিছিলা যদি প্ৰাইম মিনিষ্টাৰে বিচাৰে যদি প্ৰেচিডেণ্টে বিচাৰে প্ৰেচিডেণ্টে কাইলৈ কৰিশ্মাক এপইণ্টমেণ্ট দি দিব পাৰে এজ এ প্ৰাইম মিনিষ্টাৰ বা এজ এ যিকোনো মিনিষ্টাৰ অকে তো এতিয়া কৰিশ্মা কি হৈ গ'ল আল্টিমেটলি আমাৰ ইণ্ডিয়াৰ মিনিষ্টাৰ হৈ গ'ল অকে বাট কৰিশ্মাটো এমপি নহয় বস্তুটো বুজি পাইছেনে কৰিশ্মাটো এমপি নহয় বাট তথাপিও কৰিশ্মা এতিয়া কি হৈ গ'ল মিনিষ্টাৰ হৈ গ'ল তো এতিয়া কি আছে যে নেক্সট 6 মাহৰ ভিতৰত কৰিশ্মা এমপি হ'ব লাগিব অফ লোকসভা অৰ ৰাজ্যসভা লাগিলে ইলেকশ্যন হৈ পেলাই হৈছে লাগিলে নমিনেশ্যন হৈ পেলাই হৈছে কোনো প্ৰব্লেম নাইকিয়া যিকোনো প্ৰকাৰে 6 মাহৰ ভিতৰত এমপি হ'লে হৈ গ'ল অকে বাট যদি কৰিশ্মা 6 মাহৰ ভিতৰত এমপি হ'ব নোৱাৰে লাগিলে লোকসভা হওক লাগিলে ৰাজ্যসভা হওক যদি এমপি হ'ব নোৱাৰে তেতিয়াহ'লে কৰিশ্মাক মিনিষ্ট্ৰী পষ্টটো তেখেতৰ কি হ'ব নাইকিয়া হৈ যাব বস্তুটো বুজি পাইছে তোমালোকে তো চিষ্টেমটো তেনেকুৱা হয় মানে আল্টিমেটলি মই এইটো বস্তু ক'ব বিচাৰিছো যে যদি কোনোবা মিনিষ্টাৰ হ'ব লাগে আজি নহয় কাইলৈ হ'লেও এমপি হ'বই লাগিব অকে তো ইয়াত এইটো 3 নম্বৰ পইণ্টটো সেইটোৱে কোৱা আছে যে যিমানবিলাক মিনিষ্টাৰ্ছ আহিছে সেইবিলাক আল্টিমেটলি ক'ৰ পৰা আহিছে পাৰ্লিয়ামেণ্টৰ পৰা আহিছে বিকজ মিনিষ্টাৰ হ'বৰ কাৰণে প্ৰথমতে কি হ'ব লাগিব এমপি হ'ব লাগিব যদি মই আজি এমপি নহয় তো উইদিন দ্য নেক্সট 6 মান্থছ মই এমপি হ'বই লাগিব